কলিৰ ধৰ্ম হৰি নাম জান পাপীৰ নিন্দাত নেদিবা কান কলিৰ ধৰ্ম হৰি নাম জান পাপীৰ নিন্দাত নেদিবা কান কলিৰ যুগৰ নাম কীৰ্তনেই শ্ৰেষ্ঠ আৰু এই কলিৰ যুগত যদি আমি হৰি নাম কীৰ্তন শ্ৰৱণ নকৰোঁ তেনেহ'লে আমি এই মানৱী জনম লোৱা একো সামফলে নহ'ব। মানৱী জনম সফল কৰিবলৈ হ'লে আমি হৰিৰ নাম কীৰ্তন শ্ৰৱণ কৰিব পাৰিব লাগিব। আৰু যদি কিছু পাপীসকলে যদি হৰি নাম কীৰ্তন কৰিবলৈ আহি গ্ৰাম্য কথা আলোচনা কৰি থাকে আৰু তাত আমাৰ চিত্ৰটো যদি গুচি যায় তেনেহ'লে আমি পুণ্য সঞ্চয় কৰিব নোৱাৰিম বুলি শাস্ত্ৰই কয়। কহিলা সুকে বেদান্ত মৰ্ম শুনা পৰীক্ষিত কলিৰ ধৰ্ম কলিহে শ্ৰেষ্ঠ চাৰি যুগ মাজে প্ৰশংসে কলিক জ্ঞানী সমাজ কলিৰ শ্ৰেষ্ঠই হৈছে হৰিনাম আৰু এই কলি যুগত যদি হৰি নাম কীৰ্তন নকৰোঁ তেনেহ'লে আমাৰ একো সামফলে নহ'ব। কাৰণ কৈছে হে পৰীক্ষিত ৰজা শুনা কলিৰ ধৰ্মই হৈছে হৰিনাম আৰু এই কলি যুগক শ্ৰেষ্ঠ বুলি কৈছে যে চাৰি যুগৰ মাজত কলিৰ যুগে হৈছে শ্ৰেষ্ঠ। সত্য যুগে ধ্যান তাতা যুগে যজ্ঞ দাপৰো যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই নাহিকে আউৰ দুৰ্জা। ঘোষাত লিখি থৈছে মাধৱদেৱে ধুনীয়াকে আৰু কৈছে যে শ্ৰেষ্ঠ হৈছে কলি যুগ আৰু এই কলি যুগত যদি আমি হৰি নাম কীৰ্তন নকৰোঁ তেনেহ'লে আমি মানুহৰ জন্ম লোৱা একো সামফলে নহ'ব। ইমান ধুনীয়া এটা যদি শৰীৰ লৈ আমি যদি কিছু ৰং ৰহস্য ৰসগুণত যদি মতলীয়া হৈ ফুৰোঁ তেনেহ'লে কামত দিব জানো? কামত কেতিয়াও নিদিব। কাৰণ আমি মানুহৰ জন্ম লৈছোঁ কিয় এইটো জানিব লাগিব যে মানুহৰ জন্ম এইকাৰণে লৈছোঁ ঈশ্বৰৰ গুণনাম প্ৰকাশ কৰিবলৈ ইমান এটা ধুনীয়া সুবিধা পাইছোঁ আৰু এই ধুনীয়া সুবিধাটো পাওঁতে ল'বই লাগিব আৰু এই সুবিধা সুযোগ যদি হেৰাই যায় তেনেহ'লে আমি যুগ যুগ ধৰি ল'ব নোৱাৰিম। আত্মাৰ কেতিয়াও মৰণ নাই। এটা কথা মনত ৰাখিব, আত্মাৰ কেতিয়াও মৰণ নাই। মৰণ আছে ভেলৰহে। যদি এই ভেলটো যদি আমি ভালকৈ ৰাখিবই নোৱাৰোঁ তেনেহ'লে এই ভেলটোক আমি খুৱাই বোৱাই ইমান হৃষ্টপুষ্ট কৰিছোঁ কিহৰ কাৰণে? এটা কাৰণে কৰিছোঁ যে আমাৰ শক্তি হওক বল হওক আমাৰ জ্ঞান হওক আৰু যদি সেই শক্তি বলবিলাক যদি বনোৱাৰ পিছত আমি যদি সেই শক্তি জ্ঞান বলবোৰ যদি ভাল কামত ব্যৱহাৰ নকৰোঁ তেনেহ'লে বেয়া কামত গুচি যায় তেনেহ'লে আমাৰ কিবা ভাল হ'বনে বাৰু? আমাৰতো ভাল নহয়। আৰু এই শৰীৰটোক যে আমি যে ইমান খুৱাই হেৰি কৰি ৰাখিছোঁ খুৱাই বোৱাই ৰাখিছোঁ আৰু ইমান ধুনীয়া কৰি ৰাখিছোঁ তেতিয়া আমাৰ কি হ'ব বাৰু? এইবিলাক ভাল কামত লগাব লাগিব। যদি ভাল কামত নলগাওঁ তেনেহ'লে ইমান ধুনীয়া কৰি খুৱাই বোৱাই হৈ লাভ নাই। আৰু কৈছে কলিকে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে প্ৰশংসে কলিক জ্ঞানী সমাজে যে যিসকল জ্ঞানী লোক
কলিৰ যুগত যিসকল জ্ঞানী, যিসকল বেদাগ্ৰম, তেখেতসকলক কি বুলি কৈছে? জ্ঞানী বুলি কৈছে। আৰু সেই জ্ঞানীসকলে কলিৰ যুগত প্ৰশংসে, কলিক প্ৰশংসে। যদি কলিৰ যুগত যদি আমাক হৰি নাম কীৰ্তন কৰা যদি সুবিধাখিনি নিদিলে হ'লে, এই সুবিধাখন যদি নিদিলে হ'লে, তেনেহ'লে আমি তৰিব নোৱাৰিলো হ'লে, তৰি যাব নোৱাৰিলো হ'লে। এইখিনি সুবিধা দিয়াৰ কাৰণে আমি ধন্য। আপয়াসে সিজে কলিত পুণ্য, কলিৰ শুনা কেন মহাগুণ, কৰিয়া কলিত কীৰ্তনয়াতি, পাৱে বৈকুণ্ঠক সতী জাতি। যেনেকৈ আছিলে সত্য যুগত ধ্যান কৰিব লাগিছিল, তাতাৰ যুগত যজ্ঞ আৰু দ্বাপৰ যুগত পূজা, কিমান কষ্ট হৈছিল এইবোৰ কৰোঁতে। সত্য যুগত ধ্যান কৰোঁতে কিমান হাজাৰ হাজাৰ বছৰ ধৰি ঋষিমুনিসকলে ধ্যান কৰিলে আৰু কিমান কি কৰিলে। আৰু এই তিনি যুগত যে বহুত কষ্ট কৰিলে, ভগৱানক পাবৰ বাবে বহুত কষ্ট কৰিলে। আৰু কষ্ট কৰি 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 অৱশেষত বোলে কলিৰ যুগটো নিচিনা আৰু নাই, আৰু নাপালেই বিচাৰি। তেখেতসকলে ক'লে যে আমাক কলি যুগত জন্ম দিয়াটোৱে বেছি ভাল হ'ব নেকি। আৰু এই কলি যুগটো এনেকুৱা, ইয়াত কৈছে অপয়াসে সিজে কলিত পুণ্য, কলিৰ শুনা কেন মহাগুণ। কলিৰ ইমান মহান গুণ আৰু ইমান মহান গুণ, এই কলিৰ যুগত হৰিৰ নাম কীৰ্তন শ্ৰৱণ কৰিলে মুকুতি পায়, আৰু বেলেগ আপুনি কৰিব নালাগে, আৰু ইমানখিনি কৰিবলৈও নালাগে। কাৰণ অপয়াসে সিজে কলিত পুণ্য, অপয়াস অকমান কৰ্ম কৰিলেই সিজিব পুণ্য।